ৰাইজ আজিৰ ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিছোঁ বাছৰ পৰা। চাওকচোন মই ক'ত যাই আছোঁ। গুৱাহাটীৰ ইমানবোৰ ট্ৰেফিক ভাঙি আমি গৈ পেলোঁ ডাইৰেক্ট গুৱাহাটীৰ ৰেলৱে ষ্টেচনত। কিমান দিন পিছত যে ষ্টেচনখন দেখিলোঁ, বাপৰে বাপ, লাষ্ট কেতিয়া আহিছিলোঁ মোৰে মনত নাই। এয়া ষ্টেচনত ৰেলৰ কাৰণে অপেক্ষা কৰি আছোঁ, কেতিয়া আহিব তাকেই। বহুত সময় অপেক্ষা কৰাৰ পাছত ফাইনেলি আমাৰ ট্ৰেইনখন অলপমান লেট আছিলে, সেইকাৰণে অকণমান আহোঁতে ট্ৰেইনখন দেৰি হ'ল। গতিকে এতিয়া মজাকৈ গৈ পেলাই বহি লওঁ। ৰাইজ চাওকচোন, ৰাতি হৈ গ'ল, মোৰ ইমান টোপনি লাগিছে, মই ভিডিঅ' বনাব পৰা অৱস্থাত নাই। এইকেইটা চাওকচোন কেনেকৈ শুই আছে। ৰাতি প্ৰায় 12মান বজাৰ পৰা ইমান বৰষুণ দিছে, বাপৰে বাপ। মই গৈ আছোঁ মোৰ মাকৰ ঘৰত, মানে মোৰ আইতাৰ ঘৰত। এয়া আমি ফাইনেলি আহি পালোঁ। ৰেলৰ পৰা নামি পেলাই আকৌ গাড়ীত উঠিলোঁ, অলপ দূৰ যাব লাগে, গতিকে গৈ আছোঁ। এয়া ফাইনেলি আহি পালোঁ। এয়া ইমান ধুনীয়া জেগা, এইখিনি বহুত ধুনীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ, বিৰাট ভাল লাগে ইয়াতে আহি। মই বহুত বছৰ পাছত আহিছোঁ, লাষ্ট কেতিয়া আহিছোঁ মই নাজানোৱে। এয়া মাকৈ ৰুইছে, চাওকচোন ইমান ধুনীয়া মাকৈ হৈছে। ৰাইজ আহি পেলাই চাওকচোন এয়া কি দেখা পালোঁ। ফাৰ্ষ্ট টাইমটো মোৰ ভয় লাগি গৈছিলে, তেওঁলোকে হেনো কিবা নাটক কৰি আছে। গাইছ এয়া আবেলি অলপ ওলাই আহিছিলোঁ বজাৰৰ ফালে, কিবা কিবি ল'লোঁ, কিবা কিবি খালোঁ, গোটেইখিনি দেখুওৱা নহ'ল, তথাপি যিমানখিনি পাৰিছোঁ সিমানখিনি মই ৰাখি থৈছোঁ। ইয়াত চাওমিন, ম'ম', ইয়াৰে কিন্তু ম'ম'টো বহুত টেষ্টি আছিলে। চাওমিনটো ইমান ভাল নালাগিল, কিন্তু ম'ম'টো বহুত টেষ্টি আছিলে। গতিকে খাই লৈ যাওঁ আৰু ঘৰত, ভাগৰো লাগিছে আজিৰ কাৰণে। টাটা, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।